মোৰ ভিডিঅ'বিলাকত মেক্সিমাম আপোনালোকক মই মোৰ ডেইলি লাইফটো বা মোৰ লাইফষ্টাইলটোৱে দেখুৱাই থাকোঁ। চ' আজিৰ ভিডিঅ'টোত এজ এ ডান্সাৰ আমাৰ লাইফটো কেনেকুৱা হয় সেইটো অকণমান দেখুৱাই দিছোঁ। নাচিবলৈ যোৱাৰ আগত কাপোৰযোৰ ধুনীয়াকৈ ইস্ত্ৰি কৰি লৈছোঁ আৰু যিখিনি বস্তু মোক প্ৰয়োজন হ'ব সেইখিনি এনেকৈ উলিয়াই লৈছোঁ যাতে মই একো পাহৰি নাযাওঁ। আৰু মই মোৰ মেকআপ, ড্ৰেছ এণ্ড অল এই গোটেই কামখিনি মই নিজেই কৰোঁ। আৰু মেকআপ কৰি হোৱাৰ পিছত একেবাৰে লাষ্টত এতিয়া লগাই আছোঁ কালাৰ। আচলতে আল্টা লগাব লাগে, বাট কামটো ইজি কৰিবৰ কাৰণে মই মাৰ্কাৰে কাম চলাইছোঁ। তাৰপিছতে আহিলোঁ মই মাধৱদেৱ কলাক্ষেত্ৰলৈ। আপোনালোকে কুৱেশ্যন কৰি আছিলে যে মোৰ ঘৰ ক'ত। চ' আপোনালোকৰ আনচাৰটো এইটো যে মোৰ ঘৰ মাধৱদেৱ কলাক্ষেত্ৰৰ একেবাৰে ওচৰত, মানে লখিমপুৰৰ নাৰায়ণপুৰত। অ'কে, এতিয়া আহিছোঁ প্ৰগ্ৰেমটোৰ কথালৈ। আমাৰ প্ৰগ্ৰেমটো আছিলে DY365ৰ দ্বাৰা সম্প্ৰচাৰিত ৰং বিচাৰি অনুষ্ঠানটো। এইখিনি যদি আপোনালোকে চাব বিচাৰে তেনেহ'লে প্ৰত্যেক শনিবাৰ আৰু দেওবাৰে DY365ত টেলিকাষ্ট হয়, তাতে চাব পাৰিব। এয়া হৈছে আমাৰ ছাৰ প্ৰভাত কাকতি। অ'কে, নাচি আহিলেইতো নহ'ব, এইখিনি